ৰাজ্য কপাই যোৱা জোনালী নাথৰ হত্যাকাণ্ড মনত আছেনে? ধৰ্ষণ কৰি হত্যা কৰি গোৱালপাৰাৰ ৰাজপথত পেলাই দিয়া হৈছিল বিজেপি নেত্ৰীগৰাকীৰ মৃতদেহ। 2023 বৰ্ষৰ 11 জুনত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল এইটো হাছানুৰ ইছলাম। কিন্তু এইটো হাছানুৰ ইছলাম এতিয়া ক'ত? মন কৰক এই বেনাৰসমূহলৈ। দুধনৈ বিধানসভা সমষ্টিৰ 62 নম্বৰ সিধাবাৰী গাঁও পঞ্চায়তৰ বৰবালুপাৰা খ ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী এইটো হাছানুৰ ইছলাম। বিগত কাৰ্যকালতো ৱাৰ্ড সদস্য আছিল হাছানুৰ আৰু জোনালী নাথক হত্যাৰ কথা নিজ মুখে স্বীকাৰ কৰা হাছানুৰ এইবাৰো নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। কেৱল হত্যাকাৰীয়েই নহয়, এইটো হাছানুৰ এটা মহাপ্ৰবঞ্চকো। PMAYৰ আৱাসগৃহৰ নামত ধন লোৱাৰ অভিযোগ আছে হাছানুৰৰ বিৰুদ্ধে। হাছানুর রহমানে গঙ্গা নদীতে স্নান করবো, পবিত্র হবো। তাতে যেমন মার্ডার টাডার করছে, যেমন মানুষ টাকা লৈছে, এগুলা ঋণ গুটিগুলা তাতে মানে ধুই বাইলি মানে ছাপা হয়ে যাবে। হত্যা করা বলে অল ইন্ডিয়া হয়ে গেছে তার, মানে ভাল মানুষই হত্যা করা মানুষ এখন ভাল মানুষ। মানুষ এটা কিবা দোষ করলে আইন আছে, সংবিধান আছে, বিচার করে। আর তেওঁলোকে হত্যা করে, তেওঁলোকে একদরে ভাল মানুষ আছে নেকি? তেওঁৰ দরে এটা মানুষ, তেওঁলোকৰ পৰিয়ালৰ দরে মানুহক মানুহ ভোট বিচাৰে নেকি? দাও কিবা এটা হলে দাও উঠাৰে লৈ দাউৰি আহে মাৰিবৰ কাৰণে। আমাৰ দৰে গৰীব মানুহ শিক্ষিত মানুহবিলাকে আমাৰ দৰে দুখীয়া গৰীব মানুহক মানুহ বুলি নাভাবে। সেইবিলাক মানুহক ৰাইজে বিচাৰিব নেকি? সেই মাৰাৰ পাছত আছামীবিলাক মানুহ ভোট দিব নেকি? এইটো দাগী অপৰাধীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাক লৈ সমগ্ৰ দুধনৈতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলামৰ সহযোগত নিউজ ডেস্ক NB নিউজ। ৰাজ্য কপাই যোৱা জোনালী নাথৰ হত্যাকাণ্ড মনত আছেনে? ধৰ্ষণ কৰি হত্যা কৰি গোৱালপাৰাৰ ৰাজপথত পেলাই দিয়া হৈছিল বিজেপি নেত্ৰীগৰাকীৰ মৃতদেহ। 2023 বৰ্ষৰ 11 জুনত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল এইটো হাছানুৰ ইছলাম। কিন্তু এইটো হাছানুৰ ইছলাম এতিয়া ক'ত? মন কৰক এই বেনাৰসমূহলৈ। দুধনৈ বিধানসভা সমষ্টিৰ 62 নম্বৰ সিধাবাৰী গাঁও পঞ্চায়তৰ বৰবালুপাৰা খ ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী এইটো হাছানুৰ ইছলাম। বিগত কাৰ্যকালতো ৱাৰ্ড সদস্য আছিল হাছানুৰ আৰু জোনালী নাথক হত্যাৰ কথা নিজ মুখে স্বীকাৰ কৰা হাছানুৰ এইবাৰো নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। কেৱল হত্যাকাৰীয়েই নহয়, এইটো হাছানুৰ এটা মহাপ্ৰবঞ্চকো। PMAYৰ আৱাসগৃহৰ নামত ধন লোৱাৰ অভিযোগ আছে হাছানুৰৰ বিৰুদ্ধে। হাছানুর রহমানে গঙ্গা নদীতে স্নান করবো, পবিত্র হবো। তাতে যেমন মার্ডার টাডার করছে, যেমন মানুষ টাকা লৈছে, এগুলা ঋণ গুটিগুলা তাতে মানে ধুই বাইলি মানে ছাপা হয়ে যাবে। হত্যা করা বলে অল ইন্ডিয়া হয়ে গেছে তার, মানে ভাল মানুষই হত্যা করা মানুষ এখন ভাল মানুষ এটা কিবা দোষ করলে আইন আছে, সংবিধান আছে, বিচার করে। আর তেওঁলোকে হত্যা করে, তেওঁলোকে একদরে ভাল মানুষ আছে নেকি? তেওঁৰ দৰে এটা মানুহ, তেওঁলোকৰ পৰিয়ালৰ দৰে মানুহক মানুহ ভোট বিচাৰে নেকি? দাও কিবা এটা হলে দাও উঠাৰে লৈ দাউৰি আহে মাৰিবৰ কাৰণে। আমাৰ দৰে গৰীব মানুহ শিক্ষিত মানুহবিলাকে আমাৰ দৰে দুখীয়া গৰীব মানুহক মানুহ বুলি নাভাবে। সেইবিলাক মানুহক ৰাইজে বিচাৰিব নেকি? সেই মাৰাৰ পাছত আছামীবিলাক মানুহ ভোট দিব নেকি? এইটো দাগী অপৰাধীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাক লৈ সমগ্ৰ দুধনৈতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলামৰ সহযোগত নিউজ ডেস্ক NB নিউজ। NB News,
সহজ সৰল ভাষাত নৱভাৰতৰ কথা।